নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ পঞ্চম পাঠ বিদ্যায়াহ বুদ্ধিৰ উত্তমা এতিয়া প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে গতিকে প্ৰশ্ন উত্তৰখিনি কেনেধৰণে কোৱা হৈছে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালধৰণে চাবা এক নম্বৰ প্ৰশ্নতে দিয়া হৈছে নগৰে কতি ব্ৰাহ্মণ পুত্ৰাহ আছন উত্তৰ নগৰে চত্বাৰহ ব্ৰাহ্মণ পুত্ৰাহ আছন তেষু চতুৰ্থ কৃতিশঃ আसीत् উত্তৰ তেষু চতুৰ্থ বুদ্ধিহীনাः আसीत् দিয়া হৈছে কাং বিনা ন লভতে ধনম উত্তৰ বিদ্যাং বিনা ন লভতে ধনম বনে তে কৈশ্য অস্তিনি অপৈশ্যন উত্তৰ বনে তে মৃতসিংহস্য অস্থিনি অপৈশ্যন কেন তং জীৱিতং সুহিতং কুৰ্মঃ উত্তৰ বিদ্যা প্ৰভাৱেন তং জীৱিতং সুহিতং কুৰ্মঃ এষঃ কহ ভূত্বা জীবিষ্যতি উত্তৰ এষঃ সিংহঃ ভূত্বা জীবিষ্যতি বিক্ষাত অৱতীৰ্য চতুৰ্থ বুদ্ধিমান কুত গতঃ উত্তৰ বিক্ষাত অৱতীৰ্য চতুৰ্থ বুদ্ধিমানঃ গৃহং গতঃ কে বিনশ্যন্তি উত্তৰ বুদ্ধিহীনাঃ বিনশ্যন্তি এবাৰ দিলে প্ৰশ্ন নিৰ্মাণ কৰিবলৈ প্ৰশ্ন নিৰ্মাণং কুৰুত ত্ৰয়ঃ ব্ৰাহ্মণ পুত্ৰাः বুদ্ধিহীনাः আছন ত্ৰয়ঃ ব্ৰাহ্মণ পুত্ৰাः কথম আছন অদ্য বিদ্যায়াः পৰীক্ষাং কুৰ্মঃ অদ্য কয়া পৰীক্ষাং কুৰ্মঃ দ্বিতীয়েন চৰ্ম মাংস ৰুধিৰং চ সংযোজিতম উত্তৰ কহ চৰ্ম মাংস ৰুধিৰং চ সংযোজিতম সহ বৃক্ষং আৰোহত সহ কুত্ত আৰোহত তৃতীয়েন ব্ৰাহ্মণেন তস্মিন প্ৰাণাঃ সঞ্চাৰিতা তৃতীয়েন ব্ৰাহ্মণেন তস্মিন কিং সঞ্চাৰিতা এনেধৰণে কৰিব লাগিব ৩ নম্বৰ দিছে ঘটনাক্ৰম অনুসাৰং লিখত ঘটনাৰ ক্ৰম অনুসৰি বাক্যসমূহ লিখিব লাগে ইয়াত বাক্যটোৰ শেষত কোনটো ক হ'ব কোনটো খ হ'ব সেইটো দি দিয়া হৈছে তোমালোকে এইখিনি ক্ৰম অনুসৰি লিখি যাবা অৰ্থাৎ কটো প্ৰথম খটো দ্বিতীয় এনেধৰণে তোমালোকে উত্তৰ লিখোতে লিখি ল'বা ইয়াৰ পিছতে দিয়া হ'ল 4 নম্বৰত বিপৰীত শব্দ মেলনম কুৰুত বিপৰীত শব্দবোৰ মিলাব লাগে ইয়াত মিলাই দিয়া হৈছে প্ৰশ্ন কৰি দিয়া হৈছে জ্যেষ্ঠ কনিষ্ঠ বুদ্ধিমান মূৰ্খ মিত্ৰম শত্ৰুঃ জীৱিতম মৃতম ধনাৰ্জনম ধনব্যয়ম লাভঃ হানি উপাৰ্জিতম পৰোপাৰ্জিতম সত্যম অসত্যম 5 নম্বৰ দিয়া হৈছে স্ব প্ৰযোজ্য ক্ৰিয়া পৰিৱৰ্তন কুৰুত স্ব প্ৰয়োগ কৰি ক্ৰিয়া পৰিৱৰ্তন কৰিব লাগে যথা পঠতি স্ম অপঠত কৰোতি স্ম অকৰোত পঠন্তি স্ম অপঠন বসন্তি স্ম অবসন গচ্ছামি স্ম অগচ্ছামি বদতি স্ম অবদত ইয়ালৈকে কৰা হৈছে তাৰপিছতে 6 নম্বৰ দিয়া আছে 6 নম্বৰটো কেনেধৰণে দিছে চাবা অনুচিত ধাতু প্ৰত্যয় পৃথক কুৰুত উদাহৰণ চাই পেলাই ধাতু আৰু প্ৰত্যয়সমূহ পৃথক কৰিব লাগে যেনেকৈ দি দিছে পঠিত্বা পযুক্তা আগত্য আ গম যুক লোক বিচিন্ত বি যুক নিচ চিন্ত যুক লোক গত্য গম যুক্তাস অৱগত্য অৱটো উপসৰ্গ আছে গম ধাতু লিয়ক প্ৰত্যয় সুত্বা সুযুক্তাস উৎথায় উৎ উপসৰ্গ স্থা ধাতু লিয়ক প্ৰত্যয় পিত্বা পা ধাতু ত্বা প্ৰত্যয় অৱতীৰ্য অৱ উপসৰ্গ যোগ ত্ৰি ধাতু লিয়ক প্ৰত্যয় সুত্বা বস ধাতুৰ পৰা আহিছে ত্বাস প্ৰত্যয় প্ৰণম্য প্ৰ উপসৰ্গ নম ধাতু লিয়ক প্ৰত্যয় 7 নম্বৰ দিছে ভিন্ন প্ৰাকৃতিকং পদং ৰেখাংকিতং কুৰুত বেলেগ বেলেগ যিবোৰ শব্দ আছে মানে এটা বাক্যত কেইটামান শব্দ দিছে তাৰ ভিতৰত পাৰ্থক্য থকা শব্দটো কোনটো সেইটো বাছি পেলাই তাত তলত ৰেখা অংকিত কৰিব লাগে ইয়াত বন্ধনীৰ ভিতৰত দি দিয়া হৈছে গতিকে তোমালোকে চাবা যেনেকৈ ভৱিষ্যতি পৰিস্থিতি দাস্যতি ইয়াৰ ভিতৰত হনিস্বামী শব্দটো অকণমান বেলেগ সেইকাৰণে ইয়াত দেখুওৱা হৈছে অস্মাভি শব্দটো অকণমান বেলেগ তাৰ পিছতো ততঃ তাৰপিছত বিনা তাৰপিছত সুবুদ্ধি আৰু তাৰপিছত বিক্ষহ এই শব্দটো তাৰ মাজত বেলেগ হয় তাৰপিছত 8 নম্বৰ দিছে উদাহৰণ অনুচিত লিট লকাৰী ক্ৰিয়া পৰিৱৰ্তন উদাহৰণটো চাই পেলাই লিট লকাৰত
পৰিৱৰ্তন কৰিব লাগে যথা তে পাঠং অপঠন পঠিসন্তি লিটলকাৰত অহম ভোজনম অখাদম খাদিষ্যামি তম কুত্ত অগস্যঃ গমিষ্যসি সহ মুদকং যশতি দাস্যতি বয়ং চলচিত্তং পশ্যামহ দ্ৰক্ষন্তি শেষত দিয়া হৈছে তে ৰবি বছৰে গৃহে আচন ভৱিষ্যন্তি গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা নমো নমঃ